অভিষেক মেচত উজলি উঠিল ৰিয়ান পৰাগ আৰু শ্ৰীলংকান তিনিজনকৈ বেটাৰক আউট কৰি ৰিয়ান পৰাগে নিজৰ অভিষেক মেচ আৰু স্মৰণীয় কৰি ৰাখিলে। শ্ৰীলংকান বেটাৰসকলে ডাঙৰ পাৰ্টনাৰশ্বিপ কৰিব ধৰিছিলে। ভাৰতীয় দলত তিনিজনকৈ প্ৰপাৰ স্পিনাৰ থকাৰ পিছতো ব্ৰেক থ্ৰু দিব নোৱাৰিছিলে আৰু ঠিক তেনে সময়তে অধিনায়ক ৰোহিত শৰ্মাই ৰিয়ানৰ ওপৰত ভৰসা দেখুৱাইছিল আৰু এই ভৰসাত থিয় হৈ ৰিয়ান পৰাগে ব্ৰেক থ্ৰু দিছিলে আৰু শ্ৰীলংকান বেটাৰসকলে যি 82 ৰানৰ এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ কৰিছিল আৰু এই সিচুৱেশ্যন অনুযায়ী ভাৰতীয় দলৰ ব্ৰেক থ্ৰু দিয়াৰ অতি প্ৰয়োজনীয় আছিল আৰু ঠিক তেনে সময়তে উইকেট লৈছিলে ৰিয়ান পৰাগে আৰু প্ৰপাৰ সেট বেটছমেনক আউট কৰিছিলে। এনে নহয় যে নতুন সেট নোহোৱা বেটাৰক আউট কৰিছিলে। যি বেটাৰে শতকৰ দিশে অগ্ৰসৰ হৈছিলে আৰু প্ৰথমৰে পৰাই ভালদৰে খেলি আছিলে আৰু কোনো এটা সময়ত এনে এটা খাৰাপ শ্বট খেলা নাছিল আৰু ঠিক তেনে বেটাৰক আউট কৰিলে। আভিস্কা ফাৰ্নাণ্ডো 96 ৰানত খেলি আছিলে। ঠিক তেনে সময়তে ৰিয়ান পৰাগে LBW আউট কৰিলে আৰু ৰিয়ান পৰাগে দেখুৱাই দিলে যে বলিঙত ৰিয়ান পৰাগৰ যি এবিলিটি আৰু দক্ষতা আছে আৰু সেই দক্ষতা যেন টিম মেনেজমেণ্টে ধৰিব পাৰিছে, যাৰ কাৰণে ৰিয়ান পৰাগক দলত অন্তৰ্ভুক্তি কৰিছে আৰু প্ৰথম দুটা মেচত দেখা গৈছে যে এজন স্পিন বলাৰৰ অভাৱ আছিলে আৰু সেই অভাৱ দূৰ কৰিলে ৰিয়ান পৰাগে আৰু প্ৰথম দুটা মেচত যি ধৰণে মিডিল অভাৰ্ছত ভাৰতীয় স্পিনাৰসকলে প্ৰেছাৰ বজাই ৰাখিব পৰা নাছিলে, কিন্তু আজিৰ মেচখনত ৰিয়ানে স্পেলত অহাৰ পিছতেই যেন সকলো মোমেণ্টাম ভাৰতীয় দলৰ হাতত শ্বিফ্ট কৰি আনিছিলে আৰু বিৰোধী দলক কেনেদৰে প্ৰেছাৰ দিব লাগে সেয়া ৰিয়ান পৰাগে দেখুৱাই দিলে আৰু কেৱল মাত্ৰ আভিস্কা ফাৰ্নাণ্ডোকে আউট কৰাই নহয়, পিছলৈ অধিনায়ক চেৰিত আছালংকাৰ উইকেট লৈও ৰিয়ান পৰাগে মেচৰ মোমেণ্টাম ভাৰতীয় দলৰ হাতত আনিছিলে আৰু প্ৰথম শাৰীৰ দুজন বেটাৰকে আউট কৰাই নহয়, পিছলৈ বিগত দুটা মেচত দেখা গৈছিল যে দুনিত ৱেলালাগে আৰু সেই ৱেলালাগে ভাৰতীয় দলৰ কাৰণে যেন এটা খপ নাম আৰু ৱেলালাগে যেতিয়াই ভাৰতীয় দলৰ বিৰুদ্ধে নামে তেতিয়াই ডাঙৰ ডাঙৰ স্ক'ৰ কৰি ভাৰতীয় দলক বেকফুটলৈ ঠেলি দিয়ে, কিন্তু সেই ৱেলালাগে আজি ছেট হ'বই দিয়া নাছিলে ৰিয়ান পৰাগে আৰু প্ৰথমতেই কেৱল মাত্ৰ 2 ৰানৰ স্ক'ৰতেই ৱেলালাগেক আউট কৰি নিশ্চিত কৰিছিল যেন শ্ৰীলংকান দলে আজি ডাঙৰ স্ক'ৰ কৰিব নোৱাৰে। মেচখনত ৰিয়ান পৰাগে 9 অভাৰৰ স্পেলত 54 ৰান ব্যয় কৰি 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু মিডিল অভাৰ্ছত যি ধৰণে ৰিয়ান পৰাগে উইকেট লৈছিল, ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় যে ভাৰতীয় দলত মিডিল অভাৰ্ছত বেটিং কৰাৰ উপৰিও বলিঙেৰে যুৱৰাজ সিঙে যি ধৰণে দলক কণ্ট্ৰিবিউট কৰিছিল আৰু যুৱৰাজ সিং যোৱাৰ পিছত সেই কাম সুৰেশ ৰাইনাই কৰিছিল আৰু তাৰ পিছত সেই স্থানৰ যেন অভাৱ আছিলে আৰু সেই স্থানৰ কাৰণে যেন ৰিয়ান পৰাগে এই মেচৰ জৰিয়তে দাবীদাৰী জনালে আৰু যদিহে ৰিয়ান পৰাগে বেট হাতেৰেও ভাল প্ৰদৰ্শন কৰিব পাৰে তেনেহ'লে টিম মেনেজমেণ্টৰ ৰিয়ানৰ ওপৰত আৰু অধিক ভৰসা জাগি উঠিব আৰু ৰিয়ান পৰাগে সেই ভৰসা অনুযায়ী যদিহে উপৰ্যুপৰি দলৰ কাৰণে কণ্ট্ৰিবিউট কৰিব পাৰে, ৰিয়ানে নিজৰ স্থান পকা কৰি ল'ব পাৰিব ভাৰতীয় দলত আৰু ODI ডেবুত ৰিয়ানে যি ধৰণে বলিং কৰিলে আজি এই বলিঙৰ দ্বাৰাই বুজিব পৰা যায় যে ৰিয়ানৰ বলিং কৰাৰ সেই দক্ষতা আৰু এবিলিটি আছে আৰু সকলো লাইন লেন্থ অনুযায়ী আৰু কোন বেটাৰৰ কোন ঠাইত উইক জন কোন ঠাইত ষ্ট্ৰং জন সেই মৰ্মে গেম প্লান অনুযায়ী বলিং কৰিছিল আৰু কেৱল মাত্ৰ 3টা উইকেট লোৱাই নহয়, ইয়াৰ উপৰিও বহুকেইটা এনে বল কৰিছিল উইকেট আহিব লগা আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ উইকেট পোৱা নাছিলে আৰু টিম মেনেজমেণ্টৰ যেন সেই ভৰসাত ৰিয়ান পৰাগে প্ৰথম পৰীক্ষাত সম্পূৰ্ণৰূপে পাছ কৰিলে আৰু টিম মেনেজমেণ্টৰ ভৰসা অনুযায়ী ৰিয়ানে ধাৰাবাহিকভাৱে নিজৰ প্ৰদৰ্শন আগুৱাই লৈ যাওক তাৰে আশা ৰাখি ইয়াতেই সামৰিলোঁ। ধন্যবাদ।